নলবাৰীত ৰাইজ দলৰ ২৬ জনে কৰিলে সমূহীয়া পদত্যাগ ৰাইজ দলৰ বিৰুদ্ধে নলবাৰীত তীব্ৰ বিক্ষোভকাৰ জ্ঞানেন চক্ৰৱৰ্তীৰ ৰাইজ দলৰ আমি একোগৰাকী প্ৰতিষ্ঠাপক সৈনিক সামাজিক মাধ্যমত কৰা এটি আহ্বানক লৈ দলীয় অনুশাসনৰ দোহাই দি ৰাইজ দলৰ নলবাৰী জিলা সভাপতি তথা মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী দলীয় পদবীৰ পৰা অব্যাহতি দিয়াক লৈ চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী প্ৰেছ ক্লাবত আজি সন্ধিয়াৰ ভাগত আয়োজিত এক সংবাদমেলত জ্ঞানেন চক্ৰৱৰ্তীয়ে কয় ৰাইজ দলত চাগে এতিয়া বহু নেতাৰ ভিৰ সেয়েহে আমাৰ দৰে প্ৰতিষ্ঠাপক সৈনিকৰ প্ৰয়োজন বোধ কৰা নাই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই 2020 চনৰ 2 অক্টোবৰত ৰাইজৰ দল গঠন হ'ব বুলি ঘোষণা কৰা হৈছিল গুৱাহাটীত আৰু সেই ঘোষণাৰ 17 ছেকেণ্ড পিছত আমি এই সতীৰ্থসকলৰ সৈতে নলবাৰী ৰাজপথত আমি শোভাযাত্ৰা কৰিছিলোঁ ৰাইজৰ দলৰ হৈ অৰ্থাৎ অসমত ৰাইজৰ দলৰ প্ৰথম ফিল্ড ৱাৰ্কাৰ চাইছিলোঁ আমি আৰু যোৱা 6 মাৰ্চত দলৰ সভাপতি নামটো উল্লেখ নকৰাকৈ হীৰেন গোহাঁই ছাৰক কংগ্ৰেছপন্থী বুদ্ধিজীৱী বিজেপিপন্থী বুদ্ধিজীৱী নিৰপেক্ষ বুদ্ধিজীৱী নহয় বুলি আমাৰ দলৰ সভাপতিগৰাকীয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কথাখিনি সামাজিক মাধ্যমত কোৱাৰ বিৰোধিতা কৰি মই তেখেতলৈ মই সামাজিক মাধ্যমতে এটা আহ্বান এটা দিছিলোঁ যে আপুনি এইবিলাকৰ পৰা আঁতৰত থাকক সকলোকে আক্ৰমণ নকৰিব এই কথাখিনিক লৈ পেলাই দলীয় অনুশাসন ভংগ হোৱা বুলি অথচ মই সেই পোষ্টটোত মই মাৰ্জনাও বিচাৰিছিলোঁ কিন্তু সেই পোষ্টটোক লৈ পেলাই তেখেতসকলে দলৰ ফালৰ পৰা এইটো দলীয় অনুশাসন ভংগ হোৱা বুলি পিছদিনা 7 তাৰিখে মোলৈ অনুশাসন ভংগৰ জাননী আহিছিল চকচ কৰিছিল কাৰণ দৰ্শন নটিচ দিছিল আমি যদি দলীয় অনুশাসন ভংগ কৰিছোঁ তেনেহ'লে বহু নেতাকৰ্মীয়ে দলীয় অনুশাসন প্ৰতিনিয়ত ভংগ কৰি আহিছে কথাটো হ'ল কি দলীয় অনুশাসন ভংগৰ অপৰাধত ফেচবুকত সামাজিক মাধ্যমত এটা আহ্বান দিয়াৰ কাৰণে যদি আমাক যদি দলীয় অনুশাসন ভংগ কৰা বুলি কোৱা হয় দলৰ সভাপতিগৰাকীয়ে দলৰ ৰাইজৰ দলৰ ভাতৃ সংগঠন যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ফেচবুকত প্ৰতিনিয়ত দলীয় অনুশাসন ভংগ কৰি আছে কিন্তু জ্ঞানেন চক্ৰৱৰ্তীৰ ওপৰত দলীয় অনুশাসন ভংগৰ জাননী কিয় আমি সিদ্ধান্তৰ বিৰোধিতা কৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিন্তু নেতৃত্বই গুৰুত্ব প্ৰদান নকৰিলে সেয়েহে আমি আজি সমূহীয়াকৈ দলৰ পৰা পদত্যাগ কৰিলোঁ সংবাদমেল সম্বোধন কৰি এনেদৰে নিজৰ মত ব্যক্ত কৰিলে জ্ঞানেন চক্ৰৱৰ্তীয়ে দৰ্শন নটিচ দিয়াৰ পিছতে 24 ঘণ্টাৰ সময় দিয়া হৈছিল মই 3 ঘণ্টা নে 4 ঘণ্টাৰ পিছত মই সেই হেৰিখিনি দিছিলোঁ উত্তৰটো আজি মই ৰাজহুৱা কৰিম আপোনালোকৰ সন্মুখত দিম উত্তৰটো তেওঁলোকে কি বিচাৰিছিল আৰু মই কি উত্তৰটো দিছিলোঁ আপোনালোকে গম পাব এতিয়ালৈকে মই তাৰপিছত মই সামাজিক মাধ্যমত এই বিষয়ে আকৌ কোৱা নাই কিন্তু কথাটো হ'ল কি তাৰপিছত 10 তাৰিখে তেওঁলোকে মোক সিদ্ধান্তটো দিলে যে মই দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলীয় কেন্দ্ৰীয় নেতৃত্বৰ পৰা অৰ্থাৎ মুখপাত্ৰৰ পৰা আৰু ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতিৰ পৰা মোক অপসাৰণ কৰা হ'ল ডক্টৰ হীৰেন গোহাঁই হৰে কৃষ্ণ ডেকাৰ দৰে ৰাইজৰ পক্ষত থকা বুদ্ধিজীৱীকো যদি অখিল গগৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় সেই কথাত আমাৰ ক'বলৈ অধিকাৰ আছে তেওঁলোকে অন্ততঃ ৰাইজৰ কথা ভাবক বুলিও আক্ষেপ প্ৰকাশ কৰে ৰাইজ দলৰ সত্য বিতাৰিত নেতাগৰাকীয়ে যদি কথা কোৱাৰ অধিকাৰ নাথাকে দলীয় অনুশাসন ভংগই কৰি থাকোঁ ভাবিছোঁ এনেকৈ ৰাজনীতি কৰিবলৈ ইচ্ছা নাই সেইকাৰণে আজি আপোনালোকৰ সন্মুখত অসমবাসীৰ ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা বিচাৰি মুক্ত হ'ব বিচাৰিছোঁ ৰাজনীতিৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ ৰাজনীতি নকৰোঁ ৰাজনীতি নকৰাকৈ যদি মানুহৰ যদি ওচৰত যদি কিবা কাম কৰিবলগীয়া আছে মানুহৰ কাম কৰি যাম গোটেই জীৱনটো আমি গোটেই মুখাই একেলগেই কাম কৰিলোঁ গতিকে এতিয়া তেনেকৈ ৰাজনীতি কৰাৰ ইচ্ছা নাই যোৱা 6 মাৰ্চত ৰাইজ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডক্টৰ হীৰেন গোহাঁইক তীক্ষ্ণ সমালোচনা কৰা সন্দৰ্ভত ৰাইজ দলৰ মুখপাত্ৰ তথা নলবাৰী জিলা সভাপতি জ্ঞানেন চক্ৰৱৰ্তীয়ে সকলোকে আক্ৰমণৰ লক্ষ্য কৰি নলবলৈ অখিল গগৈক ছ'চিয়েল মিডিয়াৰ যোগে আহ্বান জনাইছিল তাৰ পিছতে ৰাইজ দলৰ ৰোষত পৰি জ্ঞানেন চক্ৰৱৰ্তী দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ আনি জ্ঞানেন চক্ৰৱৰ্তীক দলৰ পৰা অপসাৰণ কৰা হৈছে সংবাদমেলত জ্ঞানেন চক্ৰৱৰ্তীয়ে স্পষ্টভাৱে কয় পৰিৱৰ্তনৰ ৰাজনীতি বিচাৰি আহিছিলোঁ কিন্তু এই দলটো যদি বাক স্বাধীনতা নাথাকে তেনে
দলত নাথাকো বুলিও স্পষ্টভাৱে সদৰি কৰি তেওঁ কয় আজিৰ পৰাই দলটোৰ প্ৰাথমিক সদস্য পৰা অব্যাহতি ল'লো এতিয়াও প্ৰিয় ৰাজনীতিৰ ভিতৰত অন্যতম এগৰাকী অখিল গগৈ কিন্তু অখিল গগৈৰ ৰাজনীতিটো পৰিপক্ক হোৱা নাই আমি সেই কথাটো স্বীকাৰ কৰিছোঁ আমিও ৰাজনীতিত পৰিপক্ক নহয় আমি এটা অৰাজনৈতিক সংগঠনৰ পৰা আন্দোলনৰ মাজেৰে অৰাজনৈতিক সংগঠনৰ পৰা আহিছোঁ আমিও পৰিপক্ক ৰাজনীতি কিন্তু আমি যদি ভুল কৰোঁ জনসাধাৰণৰ পৰা আমি কি পাম জনসাধাৰণে কি আমি সকলোকে আক্ৰমণ কিয় কৰিব খোজোঁ হীৰেণ গোহাঁই ছাৰক হৰে কৃষ্ণ ডেকা ছাৰহঁতক আমি কিয় আক্ৰমণ কৰিব লাগে অসমত এতিয়া বুদ্ধিজীৱী চিন্তাবিদসকল ৰাইজৰ পক্ষত কথা ক'বলৈ ভয় কৰা হ'ল যিকেইজন আছে তেখেতসকলক যদি আক্ৰমণ কৰোঁ কংগ্ৰেছপন্থী বুদ্ধিজীৱী বিজেপিপন্থী বুলি পেলাই তেনেহ'লে ৰাইজৰ পক্ষত কোন থাকিব ৰাইজৰ পক্ষত মাতিব কোনে এই কথাখিনি এই পৰিপক্ক কথাখিনি তেওঁলোকৰ মূৰত নোসোমাই কিয় সেয়া আমাৰ দলৰ সভাপতিয়ে হওক বা দলৰ পদত্যাগ কৰা আমি সকলৰ ক্ষেত্ৰতে হওক আমি এইবিলাক কথা ক'ব নালাগে আজিৰ এই সংবাদমেলৰ জৰিয়তে ৰাইজ দলৰ ৩১জনীয়া নলবাৰী জিলা সমিতিৰ ২৬জনে আজি আনভাৱে পদত্যাগ কৰাৰ কথা ব্যক্ত কৰে চক্ৰৱৰ্তী আমাৰ ৩১জনীয়া জিলা সমিতি আছিল জিলা সমিতিৰ ৪-৫ গৰাকীমানৰ বাহিৰে আটাইবিলাকে আজি পদত্যাগ কৰিছে আজিৰ এই সংবাদমেলত দলটোৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি হেমন্ত শৰ্মা সাধাৰণ সম্পাদক ৰূপম দাস বৰুণ তালুকদাৰ তথ্যৰ জনসংযোগ সম্পাদক ব্ৰজেন বৰ্মন বিশ্বজিৎ চৌধুৰী উপস্থিত থাকি পদত্যাগ কৰাৰ কথা ব্যক্ত কৰে আমি নলবাৰীত সংগঠন কৰিলোঁ শেহতীয়াভাৱে যিটো তেওঁলোকে আমাৰ সভাপতিৰ বিৰুদ্ধে সিদ্ধান্ত দিছে দলৰ পৰা পদবীৰ পৰা অব্যাহতি দিছে সেই সিদ্ধান্তটোৰ বিৰোধিতা কৰি পেলাই আমি তেওঁলোকক পত্ৰ লিখিছিলোঁ পত্ৰত তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিলে বৰঞ্চ আমাক গুৱাহাটীলৈ মাতিলে কিন্তু তেওঁলোকৰ কোনো প্ৰতিনিধিয়ে আমাক লগ কৰিব নাহিলে বা আমাৰ কথাখিনি জানিব নিবিচাৰিলে সেই বিৰোধিতা কৰি পেলাই আমি আজি সমূহীয়াভাৱে পদত্যাগ কৰিছোঁ আৰু আগতেও বহুত এনেকুৱা ঘটনা হৈছে আমাৰ যেতিয়া জিলাৰ সভাপতিগৰাকীক পুলিচে ৰাতি ২টা বজাত উঠাই লৈ গৈছিল যেতিয়া ৮ বজাত উঠাই লৈ গৈছিল তেতিয়া দলৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি দিয়া আমি দেখা নাই বা কোনো দলৰ সভাপতিকে ধৰি কোনো নেতাই মাত মতা আমি সংবাদ মাধ্যমে দেখা নাই এইবোৰ কথাৰ প্ৰতি আমি অতিষ্ঠ হৈ পেলাই আজি সমূহীয়াভাৱে গোটেই জিলা সমিতিখনে পদত্যাগ কৰিছোঁ